অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত অসম বিধানসভাৰ সৰ্বদলীয় প্ৰতিনিধি দলে কোকৰাঝাৰস্থিত বিটিচি সচিবালয় পৰিদৰ্শন কৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, বিটিচি বিধানসভাৰ অধ্যক্ষ কাতিৰামৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে বড়ো কাৰ্যবাহী সদস্য আৰু বিষয়াসকল। অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহত কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া আগন্তুক এদিনীয়া বাজেট অধিৱেশনৰ প্ৰস্তুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে বৈঠকত। ইয়াৰ পিছতে প্ৰতিনিধি দলটোৱে দীঘলী বিখমুৰীস্থিত ভাৰত-ভূটান সীমান্ত পৰিদৰ্শন কৰি চিকানাঝাৰ ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে ভূটানৰ সৈতে সংযোগী পথ নিৰ্মাণস্থলী পৰিদৰ্শন কৰে। সমথৈবাৰী চিৰাঙৰ পৰা ভূটানৰ গেলেফুলৈ ভূটান সংযোগৰ পথৰ অৱস্থাও পৰীক্ষা কৰে। ব্যুৰো ৰিপৰ্ট, এনি নিউজ লাইভ 24/7। CM অনাৰেবল প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ অনাৰেবল স্পীকাৰ কাতিৰাম বড়ো তেখেতৰ নেতৃত্বত সকলো আমাৰ EM ডেপুটি স্পীকাৰ আৰু বিষয়াসকল আছিলে, আমাৰ DC ডাঙৰীয়াও আছিলে। আমি BTC সম্পৰ্কে ইয়াত বহুখিনি কথা জানিবলৈ সক্ষম হ'লোঁ। ধুনীয়া প্ৰেজেণ্টেশ্যন আমাৰ চিফ ডাঙৰীয়াই তাতে দাঙি ধৰিলে। BTCৰ যিখিনি আমাৰ প্ৰশাসনিক যি ষ্ট্ৰাকচাৰ আৰু ইয়াৰ লগতে বিভিন্ন যিবোৰ চেণ্ট্ৰেল আৰু ষ্টেটৰ ফ্লেগশ্বিপ প্ৰগ্ৰামৰ পৰা আৰম্ভ কৰি BTCৰ নিজাববীয়া নিজৰ পৰিকল্পনাৰ আধাৰত যিবোৰ আঁচনি লোৱা হৈছে আৰু সেই আঁচনিবোৰ যি ৰূপায়ণ কৰিছে এই বিষয়েও প্ৰেজেণ্টেশ্যনত ধুনীয়াকৈ আমাক দেখুৱালে আৰু অৱগত কৰিলে। আমাৰ বিধায়কসকলৰ বহুত মনৰ কথা আছিলে, কিছুমান কথা জানিবলৈ BTC সম্পৰ্কে এইখিনিও ইণ্টাৰেকশ্যন হৈ গ'ল। ধুনীয়াকৈ এইখিনি কথা মানে জানিবলৈ দিলে। মই ভাবোঁ এই ইণ্টাৰেকশ্যনৰ দ্বাৰা আমাৰ বিধায়কসকলে বহুখিনি কথা মানে জানিব পাৰিছে BTC সম্পৰ্কে, আৰু ভৱিষ্যতত এয়া BTC আৰু ৰাজ্য চৰকাৰৰ মাজত বিভিন্ন বিষয়ত মানে কাম কৰাৰ ক্ষেত্ৰত মই ভাবোঁ বহুখিনি সহায়ক হ'ব। অসম বিধানসভা এইবাৰ বাজেট ছেছন কোকৰাঝাৰত হ'ব এদিনৰ কাৰণে, আৰু তাৰ কাৰণেও আমি বিধানসভাৰ মানে যি কক্ষ মেইন হল এইটোৰ পৰা আৰম্ভ কৰি আমাৰ স্পীকাৰ্ছৰ ৰুম, আমাৰ গভৰ্ণৰ ডাঙৰীয়া আহিব, তেখেতৰ ৰুম জিৰণি চলা, তাৰপিছত আপোনাৰ সকলো মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মানে তেখেতৰ ৰুম, সেইবোৰ অলপ আমি চালোঁ। যিখিনি কৰিব পাৰি বুলি আমাক BTC কৰ্তৃপক্ষই চিফ ডাঙৰীয়া আৰু স্পীকাৰ ডাঙৰীয়াই জনাইছে। গতিকে অসম বিধানসভা ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে এই BTCৰ আন্তঃগাঁথনি আমাৰ মানে যি আছে সেয়া ছাফিচিয়েণ্ট আমি আজি যিটো দেখিছোঁ। গতিকে তাৰিখটো ফাইনেল হোৱাৰ লগে লগে আমি ইয়াত যিখিনি কাৰিকৰী দিশত আমাৰ কৰিবলগীয়া আছে এইটো আমাৰ অসম বিধানসভাৰ পৰা টীম আহি ফালে ইয়াতে আমাৰ চিফ ডাঙৰীয়া আৰু স্পীকাৰ ডাঙৰীয়াক আমাৰ ৰিকুৱাৰমেণ্টটো অৱগত কৰিম, আৰু তেতিয়া আমি সেই হিচাপে মানে কৰিলে আমাৰ বিধানসভা ধুনীয়াকৈ হৈ যাব।